এই মুঠি ধান কেনেকুৱা বান্ধা হয় দেখাই দি আছোঁ আপোনালোকক। মুঠি ধান কেনেকুৱা দেখুৱাই দি আছোঁ, চাব হা। এইয়া দেখিবলৈ পাইছে প্ৰথম কেনেকুৱা জাপ দিব, এইয়া এই ধৰণে জাপ দিয়া হয়। আৰু দেখুৱাই দি আছোঁ, এই চাওক, এয়া ডাঙৰি বান্ধি থকা, এয়া চাওক এনেকুৱা জাপ দিয়া হয়। এইটোৰ লগত 3 জাপ, এয়া 3 জাপ হৈ গ'ল। এনেকুৱাকৈ 6-7 জাপ দিব লাগে। এয়া এইটো হ'ল 4। এইটো এনেকুৱা মুঠি ধান কাটিলে চাওক সকলো মানে সম্পূৰ্ণ শুকাই যায়, চাওক নাৰাবিলাক শুকাই যায় আৰু ধানো শুকাই যায়। দেখিব পাইছে নহয়, সম্পূৰ্ণ নাৰা শুকাই গৈছে আৰু ধান শুকাই গ'ল। এতিয়া মাৰি দিলে মৰণা একেবাৰে ভঁৰালত ভৰাই ৰাখিব পাৰিব। এইটোৰ লগত আহি গ'ল 5 জাপ, চাওক 5 জাপ হৈ আছে। এইটোৰ লগত আপোনাৰ আহি গ'ল 6 জাপ, চাওক কিমান ওখ হৈ গৈছে। চাওক এই ধৰণে বান্ধি দিয়া হৈ আছে, দেখিবলৈ পাই আছে। বাছ এনেকুৱা পকাই পেলাই সোমাই দিলে হৈ গ'ল। চাওক ইয়াৰ এতিয়া ওজন কমি গ'লে, এয়া দেখিব পালে নহয়। এই ধৰণে বান্ধি থকা হৈ আছে, বহুত বান্ধি দিলোঁ আমি হা। এইয়া চাওক